দুনিয়া মেৰি জেব মে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এইটো ক্ষেত্ৰত একদম ডিগ্ৰেড। মানে মৰে উৰুলি পুঙা, মৰে পদূলি শুঙা, মৰে অলপ পানী মাছ। তেওঁলোকক ক'ব লাগিব যে আমি অৰুণোদয় বঢ়াই দিম, তেওঁলোকক ক'ব লাগিব যে PMAY ঘৰ আমাৰ 3 কোটি মানুহক ঘৰ দিম। 19 এপ্ৰিলত যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰচাৰৰ যিটো কথা থাকে সেই প্ৰচাৰো 17 এপ্ৰিলত সমাপ্ত কৰিব লাগিব। 17 এপ্ৰিলৰ 5 বজালৈকে, সন্ধ্যা 5 বজালৈকে প্ৰচাৰ চলাব পাৰিব। নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে আৰু এই মুহূৰ্তত মোৰ সৈতে আছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন। আৰু প্ৰশান্ত ফুকনৰ পৰা মই জানিব বিচাৰিম যে প্ৰচাৰৰ সময় কমি আহিছে, লাহে লাহে আপোনাৰ খুব কম সময় আছে, কি ভাবে কেনেধৰণে এই 2 দিন পাৰ কৰিব প্ৰচাৰ? চাওক, এইটো আমি ৱাৰ্ডে বুথে যিবিলাক মিটিং আছে প্ৰায়বিলাক মিটিঙতে মই টোটেল মানে এতিয়ালৈকে 135খনমান মিটিং কৰিছোঁ, সৰু মিটিং, সৰু বুথত গৈয়ে প্ৰথমে চাইছোঁ যে বুথৰ মেম্বাৰখিনি আছেনে নাই, তেওঁৰ লগত আৰু কিমান মানুহ আহিছে, সেই বুথটো কেনেকৈ হৈছে, সেই বুথটোৰ উজ্জীৱিত, বুথটোৰ লাইভটো কেনেকুৱা, এটেণ্ডেণ্টটোৱে বহুত কথা ডিপেণ্ড কৰে। বুথৰ মেম্বাৰ আছে আমাৰ 31জন, মিটিংখনত যদি 8জন মানুহ প্ৰেজেণ্ট থাকে তাৰমানে বুথটো বেয়া। কিন্তু বুথটোত যদি 60জন মানুহ থাকে, এই আমাৰ 35জনৰ লগত বাকী যিখিনি মানুহ থাকে সেইখিনি মানুহে আমাৰ এডিশ্যনেল, সেইখিনি মানে আমাৰ বুথৰ মেম্বাৰৰ উপৰিও আমাৰ সদস্যসকল। এই তেনেকুৱাকৈ আমি গোটেই বস্তুটোত আমি 100-150 মানুহ যেতিয়া হৈ যায় এটা বুথত, আমাৰ পৃষ্ঠা হিচাপত আহি যায় 22টা পৃষ্ঠা, 23টা পৃষ্ঠা হিচাপে আমি যদি 5জনকৈ ধৰোঁ তেতিয়াহ'লে 20 100জন 80জন বা হেৰি, আৰু বাকীখিনি ধৰক আমাৰ বেনিফিচিয়াৰী যিখিনি আছে তেওঁলোকেও কৃতজ্ঞতা স্বৰূপে তেওঁলোকেও আহে। আমি যেতিয়া যিবিলাক কথা কওঁ, আমাৰ যিবিলাক কথা আছে, নৰেন্দ্ৰ মোদীৰ কথাখিনি কওঁ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কওঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা কওঁ, আৰু মই যিখিনি তেওঁলোকক কাম কৰি দিলোঁ, তেওঁলোকৰ নামঘৰটো বনাই দিলোঁ, ডাইন'ৰফ লগাই নামঘৰটো বনাই দিলোঁ, সেই কথাটো তেওঁলোকক যিটো মনত পেলাই দিলোঁ। এই ধৰণেৰেই আমাৰ আগন্তুক যি নিৰ্বাচন আছে, আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। কিন্তু সেই একেখিনিকে যদি আমাৰ এটা এনলাইটেন মানুহৰ ওচৰলৈ যাওঁ, তেতিয়া আমি আমাৰ এই G20 কথাটো ক'ব লাগিব, গ্ল'বেল ৱাৰ্মিঙৰ কথাটো ক'ব লাগিব, আৰু আমাৰ বিশ্ব দৰবাৰত আমাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ কিখিনি হ'ব লাগিব, আমাৰ ইনকম কি হৈছে, আমাৰ কিমান GST আহিছে, কিমান টকা আমাৰ পইচা ইউজ হৈছে, আমি কি কৰিছোঁ, এই গোটেই কথাবিলাক সেইটো লেভেলত আছে। তাতকৈও তলৰ লেভেলত আমাৰ কিছুমান জেগা আছে, তাত গ'লোঁ, গৈ ধুনীয়াকৈ তেওঁলোকৰ লগত বহিলোঁ, কথা বতৰা পাতিলোঁ, বিহু এটা গালোঁ। এই 3-4 তৰপীয়া 4 ছিষ্টেমত আমি যি ইলেকশ্যন হৈছে সেই ইলেকশ্যনত আমি কামবিলাক কৰিছোঁ। আৰু তাৰ পাছত আমি সেই গোটেইখিনি মিলাই 6টা-7টা বুথ বা 6টা-7টা বা 2-3টা পঞ্চায়তো মিলাই এখন আমাৰ কেণ্ডিডেটক যি মিটিং কৰাই দিছোঁ, সেই মানুহখিনিক মই জগাই দিলোঁ, আৰু এই মানুহকেইজনক কেণ্ডিডেটজনে তেওঁলোকক ভোট দিবলৈ ওচৰত আহি দিলে। এই যে ছিষ্টেমটো, এই ছিষ্টেমেৰে আমাৰ চলি আছে। আৰু তাৰ উপৰিও আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিছে, এজ এ হোল এটা আহিছে, মানুহ আহিছে, মিটিঙলৈ আহিছে, মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আহিছে, অমিত শ্বাহজী আহিছে, আৰু তাৰ লগে লগে আপোনালোকৰ জৰিয়তে যিবিলাক কথা বতৰা আমাৰ চলি আছে সেইবিলাক কথাৰে আমাৰ যথেষ্ট ক্ৰিয়া কৰিছে। চাওক, এইটো এটা আমি ইলেকশ্যনৰ দিনটোলৈ আমি ৰৈ আছোঁ। এইটো এটা ভাল পজিটিভ ৰিজাল্ট ভাৰতীয় জনতা পাৰ্টীৰ এই মুহূৰ্তলৈকে। বহুত ডাঙৰ যদি হিমালয়ান ব্লাণ্ডাৰ নহয়, এই চিটটোত আমি এতিয়া ট্ৰাই কৰি আছোঁ, উই আৰ ট্ৰাইং ফৰ 5 লাখ প্লাছ। 5 লাখ প্লাছ ভোটত জয়ী হোৱাৰ কথা কৈছে। আৰু তাৰ লগতে আৰু এটা কথা সুধিব বিচাৰিম যে নিৰ্বাচনী প্ৰচাৰৰ বাবে আপুনি যিখিনি কথা ক'লে যে বুথ পৰ্যায়ৰ মানুহৰ কাষলৈ যেতিয়া যায় আপুনি এই কথাখিনি কয়, বা তাৰ ওপৰৰ যিখিনি এলিট ক্লাছৰ মানুহ থাকে সেইখিনিৰ কাৰণে আপুনি G20 পৰ্যায়ৰ কথাও ক'বলগীয়া হয়। গতিকে অধ্যয়নো যথেষ্ট কৰি থাকিবলগীয়া হয় নিৰ্বাচনী প্ৰচাৰ বা অন্যান্য এই ৰাজনীতিত চলি থাকিব। চাওক, আমাৰ এটা ফৰ্মা আছে। আমাৰ ফৰ্মাটোত এতিয়া আমি ফৰ্মাটোত নতুনকৈ এড কৰিবলগীয়া হৈ গৈছে আমাৰ ইলেকশ্যন মেনিফেষ্টোখনত। সংকল্প প্ৰস্তাৱ যিখন আছে সেইটো আমাৰ ব্ৰেইনত এটা চুকত আকৌ ভৰাই ল'বলগীয়া হৈছে। আমি যেতিয়া কথা কৈ থাকিম, এই সংকল্প প্ৰস্তাৱটো
আমি যেতিয়া যাম, আমি গৈ সংকল্প প্ৰস্তাৱ বুলি নকৈ আমি যেতিয়া ৰুৰেল এৰিয়া এটাত যাম, তেতিয়া আমি কি ক'ম, হাত চাপৰি দি পেলাই ক'ম যে আমি 3 কোটি আৰু আমি ঘৰ দিম, আৱাস যোজনা। সংকল্প প্ৰস্তাৱ বুলি নহয়, আমি ঘৰ দিম বুলি তেওঁলোকক ক'ম। আৰু 70 বছৰৰ বুঢ়া মানুহ, এই 70 বছৰৰ বুঢ়া মানুহ যে আছে, তেখেত আপোনালোকে অহাবাৰ আমাৰ এই চৰকাৰখনে আপোনালোকক আয়ুষ্মান কাৰ্ড দিব। ধনী হওক দুখীয়া হওক সকলোৱে পাব আয়ুষ্মান কাৰ্ড। এই মেছেজটো তেওঁলোকৰ কাণত সোমোৱাব লাগিব। তেওঁলোকক যদি আমি সংকল্প প্ৰস্তাৱ মেনুফেষ্টো বুলি কওঁ, বহুত কথা বুজি নাপাব। সেইকাৰণে তাক থলুৱা ভাষালৈ কনভাৰ্ট কৰি আমি সেই কথাখিনি আগন্তুক দিনত লৈ যাব লাগিব। আৰু সেই মানুহখিনিৰ আগত কিন্তু আপুনি আকৌ গৈ 36ত অলিম্পিকৰ কথাটো ক'লে তেওঁলোকে সেইটো কথাত টেষ্টলেছ হ'ব, তেওঁলোকৰ কাৰণে টেষ্টলেছ হ'ব। কিন্তু সেই কথাটো আমি মানে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বা আমাৰ নেহেৰু ষ্টেডিয়ামত যেতিয়া এখন মিটিঙত বহি থাকিম, বা তাতে যদি যিখিনি মানুহ জড়িত আছে খেলৰ লগত, সেই মানুহখিনিৰ আগত আমি কিন্তু সেই অলিম্পিকৰ কথাটো 1 নম্বৰত ক'ম। কথা বুজিছেনে? যোনটো জেগাত যি কথা ক'ব লাগে সেই ধৰণেৰে আমি প্ৰত্যেকে য়েছ নিজে সেইটো প্ৰিপেয়াৰ কৰিব লাগে। গাড়ীত বহাৰ লগে লগে সেই মাইণ্ডছেটটো কৰিবলগীয়া হয়। আৰু বহুত ধৰণৰ কথা থাকে যিবিলাকে সেইটো UCC কথাটো আমি এটা এনলাইটেন মানুহখিনিৰ মাজত ক'ব লাগিব। 1 নেশ্যন 1 ইলেকশ্যন এইটো যদি একদম ৰুৰেল এৰিয়া মানুহ চহা মানুহৰ আগত 1 নেশ্যন 1 ইলেকশ্যন বুলি ক'লে তেওঁলোকৰ আগত তেওঁলোকে একো বুজি নাপায়। তেওঁলোকক ক'ব লাগিব যে আমি অৰুণোদয় বঢ়াই দিম, তেওঁলোকক ক'ব লাগিব যে PMAY ঘৰ আমাৰ 3 কোটি মানুহক ঘৰ দিম। এই কথাখিনি জেগা বিশেষে তাত বেলেগ সময়ত মানে যি পাত্ৰতে থয় তাৰে আকাৰ ল'ব লাগিব। আপোনাৰ বিহু আপুনি গাই থাকিবলগীয়া হৈছে চাগে এইখিনি সময়ত, বিহুকে ধৰি অন্যান্য গীত। এই বিহুৰ দিনটোতো কোনোবাইতো আমাৰো দৰ্শকসকলে নিশ্চয় শুনিব বিচাৰিব যে প্ৰশান্ত ফুকনে এটা কমচে কম বিহু গুণগুণাব পাৰে। বিহুটো মানে বিহুৰ পৰম্পৰা আছে, আৰু এইটো এটা গতানুগতিক আৰু এটা ভিতৰত সোমাই থকা বস্তু। আৰু তাৰ ভিতৰতে 2-1 অকণমান আৰু বেছি এটা হেৰি থাকে। মই ক্লাছ 8ত থাকোঁতেও মই নাটক কৰিছিলোঁ দিল্লীত গৈ পেলাই। সেইবিলাক কথাৰ কাৰণে এটা কালচাৰেল লাইনত 100% নহ'লেও 2% 3% কালচাৰেল লাইনত আছে। আৰু এই কথাবিলাকৰ কাৰণে বিহু চিহুটো আগতে কণ্ট্ৰিবিউট কৰিছিলোঁ, ক'ত আছিলে। সেইকাৰণে বিহু চিহুবিলাক গাই থাকোঁ, ভালো লাগে। সেইটো ৰাইজৰ মাজত এটা পৰম্পৰা আছে আৰু গাওঁ বুলি গাই থাকোঁ। এতিয়া যদি বিহু গীত এটা আজি কি গাব মানে মানুহৰ কাষলৈ চব বেলেগ পৰিস্থিতিত বেলেগ গোৱা যায় গান বহুত। আৰু এতিয়া বুঢ়াও হৈছোঁ, পাহৰিছোঁ বহুত কথা। গোটেই এটা গান যদি একেলেঠাই গাবলৈ 45 মিনিটলৈকে গাব পৰা ব্যৱস্থা আছিলে। এটা কাহিনীক লৈ গোৱা যায় বিহু, তেনেকুৱাও আছে। কিন্তু এতিয়া বহুত পাহৰিছোঁ। তথাপিও খেতি কৰি এজান তাতে বৈ আছিলা দুৰ্পদীৰ শুৱলা মাত, তাৰে মাতে শুনি এজান ৰ'ব মই নোৱাৰো, মনে মোৰ বলিয়া কৰে। আকৌ বোলো ল'ৰাৰ মাক মেকুৰীয়ে ভজা মাছ খালেহে, আকৌ ল'ৰাৰ মাক নেখাওঁনো মই সুদা ভাত, জাকৈ মাৰি ধৰি আন মাছ। এই চহা জীৱনত এই পিছৰ যে মই শ্লোক গালোঁ, আকৌ বোলো ল'ৰাৰ মাক নেখাওঁনো মই সুদা ভাত, আমি গাঁৱলীয়া জীৱনৰ এটা বস্তু আমি ৰাইজৰ ওচৰত দিবলৈ চেষ্টা কৰিলোঁ। এই গানৰ জৰিয়তে কৃষি ৰাইজ যে সুদা ভাত নাখাওঁ, মাছ ঢাকি ধৰিছিলে মেকুৰীয়ে খালে, মই নাখাওঁ, তই আকৌ মানুহজনী গৈ জাকৈ মাৰিলে কাৱৈ খলিহনা মাছ পায়, আনি আকৌ ভাজি দিব, জাকৈ মাৰি ধৰি আন মাছ। এই ধৰণৰ পৰম্পৰাৰ এই যে গানটো গালোঁ, সুৰটো মোৰ অলপমান হেৰি হৈছে, কিন্তু এই যে সুৰবিলাক, এই লয়বিলাক, এইবিলাকেই হৈছে অৰিজিনেল বিহুৰ। এতিয়া যিবিলাক বিহুগীত ওলালে এইবোৰ বিহুগীত, বিহুসুৰীয়া গীত।
বিহু বুলি আগৰহে নাই আগৰ যিটো আছে কিমান নাই ৰং আনিলা ছাতি লৈ বন্তি যাই কলেজলৈ বন্তি যাই কলেজলৈ লাহে লাহে হাফ পেডেল মাৰুনো মই চাইকেল লৈ বন্তিৰ নামটো নীলিমাই দেবেৰা পাৰা থকা ঠাই দেবেৰা পাৰা থকা ঠাই বৰ দুখেৰে লিখিলে বয়ফ্ৰেণ্ড হেনো কোনো নাই বিহু সুৰীয়া এইটো অ' ৰূপা অ' দীপা ক'ত আছা ৰৈ লাহেকৈ মাত দিবালৈ আহিমগৈ তুমি তোমাৰ ভিতৰত ৰূপা অ' দীপা ক'ত আছা ৰৈ আমি তোমাৰ চোতালত ৰূপা অ' দীপা ক'ত আছা ৰৈ লাহেকৈ মাত দিবা লৈ আহিমগৈ এইটো পুৰণা এই মাজৰটো হ'ল বিহু সুৰীয়া গীত এতিয়া বহুতে বিহু গালেও বিহু সুৰীয়া হয় আগৰ যিটো লয় আৰু মোতকৈ আৰু পুৰণা লয়বিলাক আৰু শুনি ভাল লাগে সেইকাৰণে বিহুৰটোৰ কিছু অপ্ৰভংশ হৈছে মই এতিয়া গোটেইখিনি আপোনালোকক গাব পৰা নাই বিহুৰ অপ্ৰভংশ হৈছে কিন্তু অপ্ৰভংশ নহ'লে ভাল বিহু অৰিজিনেল সুৰটো থাকিলে শুনিও ভাল পায় সেইকাৰণে মোকো বহুতে কয় যে আপুনি একদম অৰিজিনেল সুৰত বা অৰিজিনেল গাইছে এই আকৌ বোলো ল'ৰা মাক মেকুৰীয়ে ভজা মাছ খালে এইটো কিমান কথা শেষৰ প্ৰশ্নটো যে ডিব্ৰুগড় সংসদীয় সমষ্টি বা যিকোনো সমষ্টিতে মই তথাপি ডিব্ৰুগড়ৰ কথা আপোনাক সুধিছোঁ যে ডিব্ৰুগড়ৰ ভোটিং পেটাৰ্ণ যিটো ডিব্ৰুগড়ৰ প্ৰাৰ্থীগৰাকীৰ ইমেজ আপোনালোকৰ সংগঠন এই গোটেইকেইটাতে কিমান আপোনাক যদি কোৱা হয় যে 10ৰ ভিতৰত যে ভোটিং পেটাৰ্ণ যে কংগ্ৰেছে ইমান ভোট পাইছিলে আগতে বিজেপিয়ে ইমান ভোট পাইছে বিজেপিৰ ভোট শ্বেয়াৰ ইমান সেইটোৱে বিজেপিক এইবাৰো কিমান সহায় কৰিব কিমান 10ৰ ভিতৰত দিলে আপুনি কিমান পাৰ্চেণ্টেজ দিব তাত মানে চলি অহা ধাৰাটো যোনটো শেহতীয়াকৈ 2014ৰ পৰাই যদি ধৰিলোঁ একেই থাকিব কণ্টিনিউ থাকিব ধৰক আমাৰ টোটেল কাষ্টিঙৰ পাছত মই আপোনাক টোটেল কাষ্টিঙৰ হিচাপত কৈছোঁ আমাৰ প্ৰায় 11.5 লাখৰ পৰা 12 লাখ ভোট কাষ্টিং হ'ব 16.5 লাখ আছে 16.5 লাখৰ ভিতৰত আমি 12 লাখ ভোট যদি পোল হয় লুইনজ্যোতি গগৈ 2.5 লাখৰ পৰা 3 লাখৰ ভোট পাব ধানোৱাৰ 1 লাখৰ পৰা 1.5 লাখ ভোট পাব 1.5 লাখ আৰু যদি 3 লাখ ধৰে 4.5 লাখ গ'ল 12 লাখৰ 4.5 লাখ গ'ল যিটো থাকিলে সেইটোৱে সৰ্বানন্দ সোণোৱালৰ আৰু নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে যিজন হ'ব এতিয়া আজিৰ ডেটত মই কিন্তু লুইনজ্যোতি গগৈ হ'ব নে ধানোৱাৰ হ'ব এইটো আজিৰ ডেটত কৈ দিব পৰা অৱস্থাত নাই 2 নম্বৰ আৰু 3 নম্বৰ এতিয়া মানে 2 নম্বৰ 3 নম্বৰৰ ভিতৰত যোনজনে হয় কিন্তু তাৰ ডিফাৰেঞ্চটো 4-5ৰ ভিতৰত ভোটিং পেটাৰ্ণ একেই থাকিব ভোটিং পেটাৰ্ণ একে থাকিব ভোটিং পেটাৰ্ণত চব থাকিব যদি আপোনাৰ বৰষুণ যদি আপোনাৰ খুব ধাৰাসাৰ বৰষুণ হয় তাত কিছু পাৰ্চেণ্টেজ কিছুমান জেগাত কমিব কিন্তু আৰবান এৰিয়াত কেতিয়াও মানে ভোট নকমে আৰবান এৰিয়াত ভোট দিবলৈ নোযোৱাকৈ নাথাকে কাৰণ আৰবান এৰিয়াত যিখিনি মানুহ আছে দে আৰ ভেৰি মাছ কনচিয়াছ ৰিগাৰ্ডিং ভোট দিয়াৰ ক্ষেত্ৰত তেওঁলোক আৰু এইবাৰো এনেও মানে মানুহৰ এটা মেছেজ আছে যে কৈ আছে মানে দুবাৰ ভোট যদি নিদিয়ে ভোট হেৰি হ'ব তেনেকুৱা হ'ব নাজানো কিন্তু কথাটো হ'ল ভোট দিবলৈ যোৱাটো মানুহৰ এটা একাগ্ৰতা আছে আৰু 85ৰ ওপৰৰ মানুহক গৈ ভোট আনিবগৈ পোষ্টেল ভোটত পে'মেণ্ট হৈছে তাৰ উপৰি যিবিলাক মানুহৰ বেমাৰ হৈছে যাব নোৱাৰে সেইবিলাক মানুহ বেলেগে নিয়াৰ ব্যৱস্থা কৰিছে হেৰি ফালৰ পৰা সেইবিলাক যদি কৰে তেতিয়াহ'লে মই ভাবোঁ যে ভোটিং পাৰ্চেণ্টেজটো ভাল হ'ব প্ৰাৰ্থীগৰাকীৰ ইমেজ সেইটোত আপুনি কি ভাবে যে ডিব্ৰুগড়ৰ প্ৰাৰ্থী নাই চাওক প্ৰাৰ্থীৰ ইমেজটোতো মানুহে খুব চায় খুব এনালাইচিছ কৰে পাৰ্টীত বহুত কথা ইমেজ বহুত কথা কৰে এই কথাবিলাকৰ ৰিপিট কৰে আৰু মানুহজনৰ পাৰ্চনেল লাইফৰ বহুত কথা মানুহে মনত পেলায় বহুতে মনত পেলায় আৰু বহুতে এইটো ৰাইজৰ আগত কৈ দিয়ে
আমাৰ সৰু সৰু কথা কিবা আপুনি আকৌ চাবচোন, অকল ডিব্ৰুগড় বুলি নহয়, সৰু সৰু কথা কিছুমান, কাৰোবাৰ অমুকত জেল খাইছিলে, কিবা চাইকেলত লাইট নোহোৱাৰ কাৰণে 2 টকা ফাইন দিবলগীয়া আছিলে, এটা সময়ৰ ইলেকশ্যনত সেইটো পৰ্যন্ত চাইছিলে। সেই কথাবিলাক আহে। আজিৰ ডেটত সেই কথাবিলাকে বহুত ক্ৰিয়া নকৰে। আজিৰ ডেটত বহুত ক্ৰিয়া নকৰে, কাৰণ আজিকালি দুনিয়া মেৰি জেব মে। আপোনাৰ জেপতে আপুনি আপোনাৰ দুনিয়াখন, আপুনি ফাঁকিও দিব নোৱাৰে যে মই যোৱাবাৰ 40,000 জিকিছিলোঁ বুলি। মই যদি আজি ফাঁকি কৈ দিওঁ 40,000 আছে, ঘটককৈ মাৰি দিব, ওলাই যাব যে এইটো 40,000 নহয়। মই এতিয়া যোৱাবাৰ 39,800 কিমান ভোটত জিকিছোঁ। মইতো 40,000 বুলি কোনোদিন কোৱা নাই। মই ৰাউণ্ড ফিগাৰ কৰি কৰি পেলাই ক'ব পাৰোঁ, নাই কোৱা, মই 39,000 কৈছোঁ। কাৰণ মানুহৰ 4টা মানুহৰ হ'লেও ইম্প্ৰেশ্যনটো বেয়া হ'ব। সেইকাৰণে মই কৈছোঁ যে ইমেজটো এটাতকৈ বেষ্ট। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এইটো ক্ষেত্ৰত একদম ডিগ্ৰেড। তেওঁক এই ইমেজৰ ক্ষেত্ৰত, আৰু তেওঁ বাক্যৱান, তেওঁ কোৱা কথাটো প্ৰত্যেকটো ৱৰ্ডেই তেওঁ চিন্তা চৰ্চা কৰি কি ৰিয়েক্ট হ'ব পাৰে সেইটো আগতে চিন্তা কৰে, তাৰ পাছতে কথাটো কয়, জুখি মাখি কয়। মানে মৰে উৰুলি পুঙা, মৰে পদূলি শুঙা, মৰে অলপ পানী মাছ। সেইকাৰণে উত্ৰাৱল হৈ কথা। মই এতিয়া বহুত কথাত, বহুত জেগাত কথা হেৰি হৈছে, বহুত জেগাত মোৰ নিজৰে, মই বহুত জেগাত মই মানে এনেকৈ উত্ৰাৱল হৈ কথা কোৱাৰ কাৰণে বহুত জেগাত মই বিপদে পৰিছোঁ, বহুতবাৰ লাঞ্ছনা তিৰস্কাৰো খাইছোঁ। তেনেকুৱা ধৰণৰ মই নিজৰ ক্ষেত্ৰতে কৈছোঁ। সেইকাৰণে এই কথাবিলাক খুব গমি পিটি ক'লে ভাল হয়। আৰু বিশেষকৈ তেওঁলোকৰ নিচিনা নেতাবিলাকৰ আৰু মানুহে ফ'ল' কৰে। শব্দ বাক্য কওঁতেও যদি আপুনি কেনেবাকৈ তাত উচ্চাৰণটো ভুল কৰে, সেইটোৱেও কিন্তু বহুত ক্ৰিয়া কৰে। তাৰ লগতে সুধিলোঁ যে বিজেপিৰ সংগঠনে কিমান দূৰ ভোট আনিব এইবাৰ? সংগঠন বুলিলে ডিগ্ৰেড। এইটো মানে আমি বিজেপিৰ গোটেই সংগঠনটো ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ ছেলছমেনশ্বিপ যিটো, তেনেকুৱা। ন' কম্প্ৰমাইজ। কৰ্পৰেট হাউচ। আমি এতিয়া কাম কৰি ৰাতি 9টা-10টালৈকে আমি কাম কৰি, তাৰ পাছত আহি ঘৰত ভাগৰে যুগৰে লাগিলেও চৰল এপত আপুনি এড দিব লাগিব, চৰল এপত আপডেট কৰিব লাগিব। আমি ঘৰত ফ্লেগখন উৰাই আমি ফটো দিব লাগিব। নহয়, সেই ফটোখন চাই তাৰ ওপৰত ৰিমাৰ্ক আহি যাব আপোনাৰ। এই যে ছিষ্টেমটো এতিয়া আমাৰ কি হৈছে, আমাৰ বোথৰ পাছত আমি পৃষ্ঠা প্ৰমুখবিলাকক এতিয়া আমি অইনে কোনে কি কৰিছে মই নাজানো, মই পৃষ্ঠা সমিতি কৰিছোঁ। প্ৰত্যেক পৃষ্ঠাত আমি 4জনকৈ কমিটি এখন কৰি দিছোঁ। তাৰমানে 60টা মানুহক দেখভাল কৰিবৰ কাৰণে আমি 4জন মানুহক দিছোঁ। তাৰমানে অৰ্গেনাইজেশ্যনটো কি বস্তু আপোনাক মই কৈছোঁ, পৃথিৱীত কোনো ৰাজনৈতিক এনেকুৱা দল নাই আমাৰ নিচিনা। কিমান ভোট আনিব এইটোৱে? আনিব মানে কি, মই এতিয়া আমাৰ পিকচাৰবিলাক আমাৰ কাইলৈ পৰহিলৈ আমি আহি যাব, তেওঁ কৈ দিবতো, তেওঁলোকে চাই পেলাই আমাক ৰিপৰ্ট এটা দি দিব যে আমাৰ 107 নম্বৰ বুথৰ পেজ নম্বৰ 3ত আমি 51টা ভোট পাম। আছে মোৰ ওচৰত, আপুনি চালে এতিয়াও চাব পাৰে। 2-4টা আমাৰ ৰিপৰ্ট আহিছে কংক্ৰিট। তাৰ কেইজনী বিয়া হৈ গ'ল, M বুলি লিখিব দিছোঁ। মৰিলে যদি D বুলি ভোটাৰ লিখিব দিছোঁ। বিয়া হোৱাজনী আজি কেইদিনমান আগতে মোৰ 5জন মানুহ দুলীয়াজানলৈ ইয়াৰ পৰা গুচি গ'ল। ইয়াৰে মানুহ, তেওঁ ভোটাৰ ইয়াতে সাব্যস্ত কৰে, দুলীয়াজান গ'ল। মই যিহেতু বোৰ্ড প্ৰেচিডেণ্ট, পৃষ্ঠা প্ৰমুখে বোৰ্ড প্ৰেচিডেণ্টক ক'লে, বোৰ্ড প্ৰেচিডেণ্টে মোৰ ওচৰলৈ যেতিয়া লৈ আহিলে, বোলে এখেতৰ ফোন নম্বৰ আছে নাই? বোলে আছে। দেচোন লগা। ফোন নম্বৰ 5টা আছিলে একে ঘৰ মানুহতে। মই ফোন কৰিলোঁ, এই ছাৰ আপুনি ফোন কৰিছে, মই যামেই ছাৰ। মই ক'লোঁ ন, ফোন কৰিলোঁ, মই কৰিছোঁ মোৰ ঘৰৰ ওচৰৰে অলপ আগত। সেইটো উলিয়াই দিলে কোনে? পেজ ইনচাৰ্জ আৰু পেজত থকা কমিটিখনে উলিয়াই পেলাই মোক দিলে যে এইকেইজন মানুহ দুলীয়াজানত আছে, কোনোবা গুজৰাটত আছে, সেইটোতো গ'ল, উপায় নাই। গুৱাহাটীত যদি আছে তাক তেওঁকো এটা ফোন কৰিছোঁ। আমাৰ এইটো ছিষ্টেম এতিয়া আৰম্ভ হৈ গ'ল। আমাৰ কৰ্মকৰ্তা চবেই ফোন কৰিব। আৰে 700টো আছে। ইফ ইউ থিংক ফৰ এ পেনি
পাউণ্ড উইল থিংক ফৰ ইউ। আপুনি নয়া পইচা দিলে চিন্তা কৰক, টকাটোৱে আপোনালৈ চিন্তা কৰিব। এটুপ দুটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালিচা সি ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। এটা এটা ভোট যদি আপুনি গোটাব পাৰে, ইফ ইউ থিংক ফৰ এ পেনি পাউণ্ড উইল থিংক ফৰ ইউ। এটা এটা গোটাওক, আপুনি 700 ভোট তেনেকৈ আহিব। এইটোৱে হ'ল অৰ্গেনাইজেশ্যন। গতিকে অৰ্গেনাইজেশ্যনে আপোনালোকক সহায় কৰিব, এইটোত আমি এতিয়া কথা নাই। অৰ্গেনাইজেশ্যন হয়, আৰু আমি ক'ত দিছোঁ, কি কৰিছোঁ, কেনেকৈ আমি আয়ুষ্মান দিলোঁ, কেনেকৈ আমাৰ CMRF চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডক দিলোঁ, আমাৰ গোটেইখিনি 39,318 গৰাকী মহিলাক নতুনকৈ মোৰ ছিগনেচাৰত মই ৰেচন কাৰ্ড দিলোঁ। মই ক'লোঁতো ৰেচন কাৰ্ড দিলোঁ 39,000, 21,000 অৰুণোদয় দিলোঁ। বাকী কথা আপোনাৰ বাদ দিয়ক, এইখিনিয়ে যদি মই দিলোঁ তো 60,000 পৰিয়ালক দিলোঁৱে মই। মুখ্যমন্ত্ৰীয়ে যিহেতু কৈ থৈছে যে পাৰ্চেণ্টেজ বঢ়াব লাগিব, দলটোৰে সেইটো কথা যে পাৰ্চেণ্টেজ বিধায়ক এগৰাকীও বঢ়াব লাগিব। বঢ়োৱাৰ সেই কথাটো নিশ্চয়কৈ ক্ৰিয়া কৰিব। আৰে ল'ৰাটোক যেতিয়া আপুনি টেবুল লাইট, টেবুল লেম্প চব দি পঢ়িবলৈ দিয়ে, ভাল টিচাৰ দিয়ে, এতিয়া বাপেকে নক'ব নেকি তোক ইমানখিনি দিছোঁ তইতো ষ্টেণ্ড কৰি দিব লাগিব বুলি? নালাগিব, নক'ব জানো? এইটো বাপেকৰ দায়িত্ব। বাপেকে আমাক কৈছে তোক লাইট দিছোঁ, টেবুল দিছোঁ, AC দিছোঁ, কিতাপ আনি দিছোঁ কেমেষ্ট্ৰিৰ, এতিয়া তই খালি পঢ়িব লাগে আৰু ৰিজাল্ট ভাল কৰিব লাগে। এতিয়া আমি গোটাব লাগে, ভোট দিয়াব লাগে। সেইকাৰণে প্ৰত্যেকজন বিধায়কে আমাৰ দিন ৰাতি 24/7 কাম কৰিছে। অঁ, এই যিবিলাক ফেক্টৰ, এতিয়া মোৰ আপুনি চাওক, আজিৰ দিনটো ৰাতিপুৱা 2 ঘৰ মানুহ মৰিলে, মই আজি ৰাতিপুৱা 2 ঘৰ মানুহলৈ গৈ আহিলোঁ। এই যে মাত এষাৰ দি আহিলোঁগৈ, সেৱা এটা কৰি আহিলোঁ। কি কৰিব, এইটো ঈশ্বৰৰ ইচ্ছা আৰু আমিতো একো কৰিব নোৱাৰোঁ। এইটো মানুহজনৰ মনত গুচি অহাৰ পাছত তাত 40টা মানুহ আছিলে, মই যাম বুলি গম পাই 40টা মানুহ চবেই মোৰ মুখলৈ এবাৰ চাইছে। আৰে ৰাতিপুৱা 7টা বজাত আহি গ'ল। আহিলোঁ, ক'লোঁ আৰু আপোনাৰ হেৰিত আছে, যাওঁতে আপেল কেইটামানো লৈ গৈছিলোঁ, কিবা এটা ফলাহাৰ দিলোঁ আপোনাক। এই কথাবিলাকৰ মই গুচি অহাৰ পাছত তাত এটা ৰিয়েকশ্যন হ'ব মোৰ শুনিকো যে ছাৰ মানুহজন ৰাতিপুৱা আহি গ'ল, কাৰ কাৰণে? তাতো 4টা পইণ্ট পাম, এটা ভোট নাপাব পাৰোঁ, কিন্তু 4টা পইণ্ট পাম। সেই তেনেকৈ 4টা কৰি যেতিয়া 100টা পাব, তেতিয়া এটা ভোট বাঢ়িব। আমি ইমান মাইক্ৰ' লেভেলত আমি চিন্তা চৰ্চা কৰোঁ, কোনো দিন কথা নাই। আৰু এইটোৱে হ'ল অৰ্গেনাইজেশ্যন। আৰু এই যে মোদীৰ ক'ব নোৱাৰাকৈ মোদীক ভাল পায়, ৰাম মন্দিৰক ভাল পায়, এই কথাবিলাকে ৰাস্তাটোত গৈ থাকোঁতে মানুহৰ ফিল কৰেতো। আৰু এটা কথা চাওক, আপোনাৰ দৈনন্দিন দিনটোত আজি ৰাতিপুৱা উঠি বৰজনাকজন আগফালে বহি থাকে, কাষেদি ঘটিটো লৈ পেলাই ৰেল লাইনত গৈ পায়খানা কৰা ইতিহাস মহিলাৰ বহুত আছে। মহিলাৰ পায়খানা যোৱাৰ কথাটো কিমান লজ্জাজনকভাৱে লয়, কিন্তু সেই মহিলাগৰাকী ঘৰৰ কাষতে এটা লেট্ৰিন হৈ গ'ল, লেট্ৰিনটোত বহি থাকোঁতে মানুহগৰাকী নৰেন্দ্ৰ মোদীলৈ মনত পৰিব। এটা নৰেন্দ্ৰ মোদী ফ্ৰী অফ কষ্ট বনাই দিলে, কালো মনতে নৰেন্দ্ৰ মোদীলৈ মনত পৰিব। আহিলে গা ধুলে, পানী জল জীৱন মিছন নৰেন্দ্ৰ মোদী, গা চা ধুই আহিলে, কৈ জুই জ্বলাইতে কেটাককৈ লাইটাৰটো মাৰি দিলে, নৰেন্দ্ৰ মোদী। তাৰপিছত আহি ভাতকেইটা বনালে, চাউলকেইটা নৰেন্দ্ৰ মোদী। এই নৰেন্দ্ৰ মোদী কৈ 6টা বজাত যেতিয়া লাইটটো জ্বলাই দিলে, জীৱনজ্যোতি লাইটটো জ্বলাই দিলে, সেইটো নৰেন্দ্ৰ মোদী। এই যে 7 বাৰ নৰেন্দ্ৰ মোদী মনত পেলালে, তাৰ ফ্ৰিকশ্যন অফ ৰিভলিউশ্যন যিটো আছে সেইটো কনভাৰ্ট কৰি 7 × 7 49 হয়। ধন্যবাদ জনাইছোঁ। এয়া প্ৰশান্ত ফুকন। কথা পাতিলে পাতি থাকিবলগীয়া কথা, যে বহু কথা কৈছে, গতিকে আমি এনেধৰণে প্ৰশান্ত ফুকনৰ সৈতে পাতিছোঁ। আৰু কি কি কাৰণতনো বিজেপিক মানুহে ভোট দিব, সেইসমূহ প্ৰশান্ত ফুকনে স্পষ্ট কৰি গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।